আজিৰ দিনত সঁচাকৈ নে গংগাত স্নান কৰা মাত্ৰই আমাৰ পাপৰ পৰা আমি মুক্ত হ'ম? আচৰিত লাগে ন শুনি? যদি তেনেকাই হ'ল হয়, আমাৰ যিখিনি পাপী বা অপৰাধ কৰি জেলত ভৰ্তি হৈছে, যিখিনি হত্যা কৰি জেলত ভৰ্তি হৈছে, যিখিনি ডকাইত চুৰ কৰি ভৰ্তি হৈছে, যিখিনি বলাৎকাৰ কৰি জেলত ভৰ্তি হৈ আছে, সেইখিনি অপৰাধী, সেইখিনি পাপী কিয় গংগাত স্নান কৰিবলৈ সুবিধা দিয়া নহ'ল? যিটো ধৰ্মত পাপ ধোৱাৰ ব্যৱস্থা থাকে, তেনে ধৰ্মত মানুহে পাপ ধুব গংগাত গৈ, আকৌ আহি পাপ কৰিব, 12 বছৰৰ পিছত আকৌ কুম্ভ মেলা আয়োজন হ'ব, আকৌ গৈ পাপ ধুব। লাগিলে হাজাৰ হাজাৰ মানুহ এই কুম্ভ মেলাৰ ভিৰত মৃত্যুমুখ দেখিবলগীয়া পৰিছে। পৰিজনক মৃত্যুমুখত চকুৰ আগত পৰিজনে দেখিছে। লাখ ডেড বডি উদ্ধাৰ হৈছে, কিন্তু তাৰ কোনো সংখ্যা চৰকাৰে দিব পৰা নাই। কিন্তু কিমান কৰোৰ মানুহ আহিছে প্ৰয়াগৰাজত কুম্ভ মেলাত, সেইখিনি কিন্তু সংখ্যা পুৰা আছে, তেওঁলোকৰ হাতত গণনা পুৰা আছে। কিন্তু যদি সোধা যায় যে কিমান মানুহ এই ভিৰত মৃত্যুক সাৱটি ল'বলগীয়া হৈছে, তেওঁলোকৰ ওচৰত সংখ্যা নাই। 400 মান মানুহ বিচাৰি পোৱা যোৱা নাছিলে, কিন্তু সেইখিনিতো নেপালেই। কিন্তু বাকী কিমান মানুহ মৰিছে, সেইখিনি কোনো নিৰ্দিষ্ট সংখ্যা চৰকাৰে দিব পৰা নাই। আৰু আমাৰ ধীৰেন্দ্ৰ মহাশাস্ত্ৰী, তেখেত নিজকে বহুত, মইতো তেখেতক পাখনবাদত শ্ৰেণীত ৰাখিছোঁ, পাখনবাদী তেখেতক মই গণ্য কৰোঁ। কিয়নো তেওঁ কৈছে যিসকল মানুহে গংগাত স্নান নকৰে তেওঁলোকে দেশদ্ৰোহী। এটা ভিডিঅ'ৰ দ্বাৰা তেওঁ নিজৰ মন্তব্য দিছে যে যিসকল মানুহে গংগাত স্নান কৰিব অহা নাই, তেওঁলোকক দেশদ্ৰোহী বুলি তেওঁ গণ্য কৰিছে। মই ক'বলৈ বিচাৰোঁ, দেশ